নমস্কাৰ গ্ৰহণ কৰিব আজি আমি সহজতে কেনেকৈ গণেশৰ মূৰ্তি বা গণেশৰ এটা প্ৰতিকৃতি কেনেকৈ ৰাখিব পাৰি সহজতে সেইটো আমি দেখাব ট্ৰাই কৰিম প্ৰথমতে আমি পেন্সিলেৰে এনেকৈ অলপমান ৰাফকৈ স্কেটচটো কৰি লম ঠিক আছে ৰাফকৈ মানে একদম পাতলকৈ যাতে ৰং কৰোতে পেন্সিলৰ দাগবোৰ ফুটি নুঠে যাতে আৰু তাৰ পিছত আমি ইয়েলো কালাৰ এক্ৰিলিক মই ইয়াতে এক্ৰিলিক কালাৰ ইউজ কৰিছো येलो एक्रिलिक और व्हाइट मिक्स কৰি পেলাই আমি ইয়াতে কালার টোনটো দিম তো ইয়াতে প্ৰথমতে আমি येलो কালার ইউজ কৰিছো येलो আৰু হোয়াইট যাতে ইয়াতে লাইট এন্ড শেড যেটো আছে ভলিউমটো যাতে আহি যায় আৰু येलोতকে অকমান ডার্ক কালার হল অরেঞ্জ তো ইয়াতে ডার্ক সাইডত আমি সদায় যেটো সাইডত মানে শেডো থাকিব হেতুত আমি অরেঞ্জ কালার ইউজ কৰিম যাতে বেছি হেভি দেখা হয় হেভি লুক এটা আহি যায় আৰু সেইখিনি কৰিলে আমাৰ ভলিউমটো ধুনিয়াকৈ আহি যাব ঠিক আছে তোমালোকে এইখিনি কৰিবা ভলিউমটো আহাৰ কাৰণে আৰু পেইন্টিংত ভলিউম হয়তো বহুত জৰুৰী নহলে পেইন্টিংটো ভাল লগা নহয় আৰু গোটেই ড্ৰয়িংটো ফুটাই উঠাৰ কাৰণে আমি কাখত মানে সাইডৰ ফালে অলপ ব্ল্যাক কালাৰৰ এটা ব্যাকগ্ৰাউণ্ড দি দিম মানে কাগজখনৰ ওপৰত এটা ব্ল্যাক কালাৰ দি দিম ব্যাকগ্ৰাউণ্ডত ঠিক আছে যাতে গণেশৰ প্ৰতিমূৰ্তিটো যাতে হাইলাইট হৈ ওলাই আহে আমি গণেশৰ মূৰ্তিটোত স্টেপ কেইটা মন কৰিব প্ৰথমতে আমি येलो কালাৰ দিছো তাৰ পিছত তাত येलो আৰু হোয়াইট লাইট এন্ড ডার্ক টোন কৰিছো আৰু ডাৰ্কৰ ফালে মানে আপোনাৰ লেফট সাইডত মই অৰেঞ্জ কালাৰ ইউজ কৰিছো যাতে আপোনালোকৰ কি হয় অলপমান ভলিউমটো আহি যায় গণেশৰ ঠিক আছে মানে বডিটোৰ ভলিউমটো আহি যায় তো সদায় এইটো মনত ৰাখিব যাতে ড্ৰয়িং কৰিলে সদায় যাতে ভলিউমটো আহে আৰু লাষ্টত অলপ হোয়াইট কালাৰ ইউজ কৰিছো যাতে হাইলাইট হয় আৰু শেষত আমি গণেশৰ মুকুটটো ড্ৰয়িং কৰিম তাত ৰেড কালাৰ দিছো মানে তলৰ ফালে ৰেড কালাৰ আৰু তাৰ হাইলাইট হোৱাকৈ আমি কিছুমান মুকুটা টাইপৰ येलो কালাৰৰে কৰি দিছো ঠিক আছে তো তোমালোকে এইটো কৰিবা আৰু কৰি পেলাই মোক দেখাবা কেনেকুৱা হয় ঠিক আছে তো স্টেপ বাই স্টেপ দিয়া আছে গোটেইখিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ